নমস্কাৰ, মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এটা কথা কি, আমি সদায় নিজৰ কথাটো চিন্তা কৰিব লাগে, নিজৰ সময়ৰ কথা চিন্তা কৰিব লাগে। সময় আমি কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে। সময় কেতিয়াও ৰৈ নাথাকে, সময় সদায় গতিশীল। আমি সময়ৰ কাম যদি সময়ত কৰিব নোৱাৰোঁ, তেনেহ'লে আমি কেতিয়াও নিজৰ সফলতাৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। আমি সফলতাৰ কথা চিন্তা কৰিবলৈ হ'লে আমি সময় সদব্যৱহাৰ কৰি এটা প্লেনিং কৰি পেলাই আমি আগুৱাই যাব লাগিব। আমি যদি সময়ৰ কথা চিন্তা নকৰোঁ, যে আমি প্ৰতিটো মুহূৰ্তত কি হ'ব তাৰ কথা যদি চিন্তা নকৰোঁ, তেনেহ'লে আমাৰ কি হ'বগৈ, এটা সময়ত আমি কি হ'বগৈ, আমি কোনো ধৰণৰ সফলতাৰ মুখ দেখিবই নাপাওঁ। তাৰ আগতে আমি হাৰ মানি পেলাই ৰৈ যাব লাগিব। কিন্তু এটা কথা স্মৰণ ৰাখিব, আমি সদায় নিজৰ এই বৰ্তমানৰ কথা চিন্তা কৰিব লাগে। বৰ্তমানৰ কথা আমি চিন্তা কৰোঁ, তেনেহ'লে দেখিব আমাৰ ভৱিষ্যতটো সুন্দৰ হ'ব। আমি আগৰ কথা চিন্তা কৰি পেলাই বৰ্তমান সময়টো নষ্ট কৰিব নালাগে। এটা সৰু সাধু এটা বৰ ক'ব বিচাৰিছোঁ। এটা বান্দৰে যিটো খাই ভাল পায় কল, এটা বটলৰ ভিতৰত সেই কলটো মই সোমাই থৈ আহিলোঁ। চিকাৰীজনে সোমাই থৈ দিছে। তেওঁ হাতটো ভৰাই দিলে, তাৰ বটলটোৰ পৰা তেওঁ কলটো উলিয়াব ট্ৰাই কৰিলে। তেওঁ কলটো লৈ তেওঁ হাতটো যদি উলিয়াব ট্ৰাই কৰে, তেনেহ'লে হাতটো কি হ'ব, বটলটোৰ পৰা উলিয়াব নোৱাৰে। কিন্তু এনে হাতটো কিন্তু নৰ্মেলি ওলাই গুচি আহে। তেওঁ সেইখিনি সময়ত তেওঁ কি কথাটো চিন্তা কৰিছে, মই কলটো খাব লাগে, সেই চিন্তা কৰি থকাৰ কাৰণে তেওঁ হাতটো উলিয়াব নোৱাৰিলে। হাতটো উলিয়াব নোৱাৰাৰ কাৰণে সেইখিনি জেগাতে চিকাৰীজন আহি পাই গ'লে আৰু বান্দৰটোক অত্যাচাৰ কৰা আৰম্ভ কৰিলে। ইয়াৰ পৰা মই কি শিকিলোঁ, যে সময়ত যদি সি সেই কলটো বা সেই লোভৰ সেই কামটো যদি সি এৰি থৈ আহিলেহেঁতেন, তাৰ হয়তো জীৱনটো বাচি গ'লহেঁতেন। সি নানি সি কলটোৰ পিছত লাগি থাকিলে আৰু সি আনিব ট্ৰাই কৰিলে, যে শেষত গৈ তাৰ মৰণ হৈছিল। ঠিক একেদৰে আমি যদি কিছুমান কাম আমি নিজৰ সময় চিডিউল মতে কৰি যাওঁ, বা বেলেগ আমাৰ লোভনীয় কামবিলাক, কাৰোবাৰ বিয়া সকামেই হওক, মোবাইল চোৱাই হওক, এইবিলাক কামৰ পৰা যদি আমি আঁতৰি থাকিব পাৰোঁ, তেতিয়া দেখিব আমি ছাকচেছ হ'ব পাৰোঁ। সকলোকে কওঁ, এটা সময় সদব্যৱহাৰ কৰা, প্লেনিং কৰি সদায় আগুৱাই যাবলৈ ট্ৰাই কৰা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, আজি আমি ক্লাছ 9ৰ যিটো আমাৰ চেপ্টাৰ আছে ৰেখা আৰু কোণ, এই ৰেখা আৰু কোণ চেপ্টাৰটোৰ আমি কিছু আভাস দিবলৈ আমি চেষ্টা কৰিম। তাৰ পৰা আমি কিছু কনচেপ্ট অলপ বুজি পেলাই আমি উপবাদ্যখিনিয়ে হওক, উদাহৰণখিনিয়ে হওক, বা আমাৰ কি হৈ যায় অনুশীলনীখিনি আমি কৰিবলৈ আমি চেষ্টা কৰিম। আহকচোন, আজি আমি প্ৰথমতে তাৰ বেছিক কনচেপ্টটো কি, ৰেখা মানেনো কি বা কোণ মানেনো কি, আমি সেই কনচেপ্টটোৰ মাজলৈ আমি আগবাঢ়ো। প্ৰথম কথাটো হৈ গ'ল, চাব কোণ কেইবা প্ৰকাৰৰ আছে। কোণ আমি অলৰেডি আগতে বহুতবাৰ পাইছোঁ। কোণখিনি কেনেকুৱা হয়, যে কি সূক্ষ্ম কোণ হওক, সমকোণ হওক, স্থূল কোণ হওক, প্ৰবৃদ্ধি কোণ হওক, বিপৰীত কোণ হওক, সন্নিহিত কোণ, এনেধৰণৰ কোণ কিছুমান আছে। চ' আমি অলপ চাব ট্ৰাই কৰোঁ। এতিয়া চাব, প্ৰথমটো হৈছে সূক্ষ্ম কোণ। সূক্ষ্ম কোণটো হৈছে কেনেধৰণে, সূক্ষ্ম কোণ। সূক্ষ্ম কোণটো হৈছে সদায় কি জানানে, 90 ডিগ্ৰীতকৈ সৰু। মানে কি হৈছে বস্তুটো, এই ভেলুটো কি হ'বগৈ, শূন্যতকৈ সি ডাঙৰ হ'ব, আৰু ক'ব 90 ডিগ্ৰীতকৈ সৰু হ'ব। মানে আপোনাৰ কি হৈ গ'ল, একদম আপোনাৰ 89.00 মানে 0.999 লৈকে। মানে ছাপ'জ যদি আপোনাৰ কিবা এটা কাৰণত 89.999999 হয়, সেইখিনিলৈকে সি কি হ'বগৈ, সূক্ষ্ম কোণ হ'ব। অ'কে, আৰু আমি যিকোনো কোণৰ সেইটো যদি 90 ডিগ্ৰীতকৈ সৰু হয়, তাক আমি কি বুলি কওঁ, সূক্ষ্ম কোণ বুলি কম। অ'কে, ছেকেণ্ড সেইটো হৈছে যে সমকোণ। 2 নম্বৰটো হৈছে কি, সমকোণ। সমকোণটো হৈছে কি, সি অকল 90 ডিগ্ৰীৰ কাৰণে হ'ব। কি হ'বগৈ, যেতিয়া xৰ মানটো কি হ'বগৈ, x ইকুৱেল হ'ব কিমান, 90। অ'কে, সি অকল 90 ডিগ্ৰী এংগলৰ কাৰণে সি কি হ'বগৈ, এইটো আপোনাৰ সমকোণ হ'ব। ঠিক আছে, বুজি পাইছোঁ কথাটো। যাতে 90 ডিগ্ৰী সি এক এটা বেছি হ'লেও সি বেলেগ হৈ যাব, বা সি এক এটা কম হ'লেও সি বেলেগ হৈ যাব। অ'কে, নেক্সট আহি গ'লগৈ স্থূল কোণ। 3 নম্বৰটো হৈছে কি, স্থূল কোণ। স্থূল কোণটো হৈছে কি জানা, 90 ডিগ্ৰীতকৈ সি ডাঙৰ, তাত 180 ডিগ্ৰী সি কি হ'ব, সৰু হ'ব। অ'কে, ধৰি লওক মই এনেকৈ আঁকি দিলোঁ এই কোণটো, কি হ'বগৈ, 180 ডিগ্ৰী সি কি হ'বগৈ, সৰু হ'ব, আৰু 90 ডিগ্ৰীতকৈ কি হ'ব, ডাঙৰ হ'ব। বুজি পাইছোঁ কথাটো। অ'কে, নেক্সট আহি গ'লগৈ প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ কোনটো জানানে, প্ৰবৃদ্ধ কোণটো হৈছে যোনটো বস্তু 180তকৈ ডাঙৰ। তাতকৈ আগত মই এটা কৈ লওঁ, সৰল কোণটো কথাটো কৈ লওঁ। 4 নম্বৰটো কি হ'বগৈ, সৰল কোণ। সৰল কোণ কিমান হ'বগৈ, কি 180 ডিগ্ৰী হ'ব। x ইকুৱেল কিমান হ'বগৈ, 180 ডিগ্ৰী হ'ব। অ'কে, x ইকুৱেল যাৰ 180 ডিগ্ৰী হয়, তাক আমি কি বুলি কওঁ, সৰল কোণ বুলি কওঁ। ঠিক আছে,
নেক্সট আহি গ'ল প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণটো কি হ'বগৈ চাব, প্ৰবৃদ্ধ কোণ বা ইংলিছত কি বুলি কয়, ৰিফ্লেক্স এংগল বুলি কয়, ৰিফ্লেক্স এংগল বুলি কয়। ঠিক আছে, ই কি হৈ যায়গৈ চাব, এই এংগলটো কি হৈ যায়গৈ, আমি উল্টাটো হয়, মানে 180কে ডাঙৰ হয়, এই ৰাউণ্ডটো বুজায়, হয়নে? বা যদি বোলে মই তাক এনেকে যদি চাইছো, তেনেহ'লে কি হ'বগৈ, বোলে এনেকে আছে নহয়, এই ৰাউণ্ডটো বুজাব, মানে কাৰণ 180কে ডাঙৰ, মানে কি হ'বগৈ, প্ৰবৃদ্ধ কোণটো কি হ'বগৈ, 360কৈ সৰু আৰু 180তকৈ ডাঙৰ। অ'কে, তেতিয়া কিমান হ'বগৈ, একচমানটো কিমান হ'বগৈ, 360কে সৰু আৰু 180তকৈ ডাঙৰ। অ'কে, ঠিক আছে। নেক্সটটো হ'বগৈ সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণটো কোনটো হৈ যায়গৈ, যিটো আমি 360 বুলি কওঁ সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ কিমান হ'বগৈ, ই কিমান হ'বগৈ, 360। এক্স কিমান হ'বগৈ, 360। অ'কে, এইটো হ'ল সম্পূৰ্ণ কোণ। এটা হৈ গ'লগৈ 0 ডিগ্ৰী কোণ আছে। 0 ডিগ্ৰী কোণটো কি হয়, জেনেৰেলি আমি ইউজ নকৰোঁ, এইটো একো নাই, শূন্য কোণ বুলি কয়, যিটো আমি শূন্য কোণ। ইয়াৰ কোনো একো নাই, এক্স ইকুৱেল টু 0, কাৰণ ইয়াত কি হয় চাওক, ই কোনো এংগল ফৰ্ম নকৰিলে, তো শূন্য কোণটো জেনেৰেলি ইউজ নহয়, তথাপি মই কৈ দিছোঁ কথাটো, শূন্য কোণ বুলি কয়। অ'কে, ইয়াৰ পিছত আমাক কি কৈছে জানেনে, আৰু এটা কথা কেনেকুৱা, যেতিয়া আমাক কেতিয়াবা কি হয়, আমাক সোধে যে সূক্ষ্ম কোণৰ পৰিসৰ কিমান, সূক্ষ্ম কোণৰ ৰেঞ্জ কিমান, তেতিয়া আমি কিন্তু এই কথাটো ক'ব লাগিব, সূক্ষ্ম কোণৰ পৰিসৰ কিমান হ'ব, 0 to 90, বা সমকোণৰ পৰিসৰ কিমান, এক্স ইকুৱেল টু 90, বা স্থূল কোণৰ যে সোধে মোক কি হ'ব, 90ৰ পৰা 180, সৰল কোণ হ'লে 180 ডিগ্ৰী, আৰু প্ৰবৃদ্ধ কোণ বুলি ক'লে কি হ'বগৈ, 180তকৈ ডাঙৰ, 360তকৈ সৰু। অ'কে, সম্পূৰ্ণ কোণ বুলি কয় 360 ডিগ্ৰী, শূন্য কোণ বুলি ক'লে শূন্য। অ'কে, এতিয়া কথাটো কেনেকৈ চাব, এই দুটাটো আমাৰ হৈ গ'ল। ইয়াৰ পিছত কিছুমান এংগুল আছে, তাৰ নাম হৈছে সন্নিহিত কোণ। সন্নিহিত কোণ মানে বস্তু কি জানেনে, চাব এতিয়া, ইভেন 7 হৈ গ'ল, 8 নম্বৰ কি হ'বগৈ, সন্নিহিত কোণ। সন্নিহিত কোণ। অ'কে, সন্নিহিত কোণ মানে হৈছে যে দুটা এংগুল ওচৰা ওচৰিকৈ থকা, আৰু সিহঁতৰ এডাল কমন বাহু থাকিব লাগিব। এতিয়া চাব, ধৰি লওক মোৰ এই দুটা এংগুল আছে, এইটো এংগুল আৰু এইটো এংগুল, এইটো কি হ'বগৈ, সন্নিহিত কোণ হ'ব। কিহৰ কাৰণে, সিহঁতে ওচৰা ওচৰিকৈ আছে, লগতে এডাল কি হৈ আছে, কমন আৰ্ম এডাল আছে, সন্নিহিত কোণ। ঠিক আছে, বুজি পালো। ছেকেণ্ডটো হৈছে কি হ'ব, নেক্সটটো হৈছে ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। অ'কে, এতিয়া চাওক, ৰৈখিক জুৰীয়া কোণটো এটা কনচেপ্ট আছে কেনেকুৱা, যে ৰৈখিক জুৰীয়া কোণটোৰ মান দুটা সদায় যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব। অ'কে, এতিয়া চাব, মই ধৰি লওক কি হ'ব লাগিব, এনেকৈ দিলোঁ, এই কোণটো আৰু এই কোণ কিমান হ'বগৈ, 180 ডিগ্ৰী হ'ব, হয়নে? আমি সিহঁতক কি বুলি ক'মগৈ, ৰৈখিক জুৰীয়া কোণ বুলি কওঁ। এতিয়া এটা কুৱেশ্যন এটা চাওকচোন, ৰৈখিক জুৰীয়া কোণবিলাক সন্নিহিত কোণ হয়নে নহয়? হয়, 100% নহয়, কিয়, কমন বাহু আছে, দুটা কোণ আছে, হয়নে? সকলো সন্নিহিত কোণ কিন্তু ৰৈখিক জুৰীয়া কোণ নহয়, কাৰণ এই দুটা সন্নিহিত কোণ বা ৰৈখিক জুৰীয়া কোণ হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে, কাৰণ এংগুলটা যদি মই যোগ কৰি দিওঁ, ঠিক কি হ'বগৈ, 180 ডিগ্ৰী নহয়। বুজি পাইছে কথাটো? আৰু ৰৈখিক জুৰীয়া কোণটো কি হ'বগৈ, সেই সন্নিহিত কোণ হ'ব পাৰে, কাৰণ সন্নিহিত কোণৰ কোনো ভেলু নাইকিয়া, এটা কি আছে, কমন এটা বাহু থাকিব, আৰু কি থাকিব, দুটা এংগুল ফৰ্ম হৈ থাকিব। ঠিক আছে, এইটো হৈ গ'ল ৰৈখিক জুৰীয়া কোণ। নেক্সটটো হৈ গ'ল 10 নম্বৰটো, হৈছে কি বিপৰীত কোণ। বিপৰীত কোণটো কেনেকৈ হৈ যায়, দুটা এংগুল এনেকৈ চাইড কাটিলে, মানে এই এংগুলটো কি কৰিছে, ওপৰ ফালে মুখ কৰি আছে, হয়নে? এই এংগুলটো ক'লে মুখ কৰি আছে, তলৰ ফালে মুখ কৰি আছে, ইয়াক কি বুলি ক'ব, এতিয়া ইয়াক ক'ব বিপৰীত কোণ বুলি ক'ব, বিপৰীত বা বিপৰীত কোণ। অ'কে, বিপৰীত বা বিপৰীত কোণ বুলি ক'ব। অ'কে, এইটো হৈ গ'ল। ঠিক আছে, আৰু কি কনচেপ্ট আছে আমি এবাৰ চাওঁ। অ'কে, দুডাল ৰেখাই সদায় কি কৰে জানেনে, দুডাল ৰেখাই সদায় কি কৰিব, পৰস্পৰ কটাকটি কৰে। হয় কটাকটি কৰিব, 11 নম্বৰ আছে, হয় পৰস্পৰ কটাকটি কৰিব, নহয় কি কৰিবগৈ, আপোনাৰ সমান্তৰাল হ'ব, সমান্তৰাল। দুটা কনচেপ্টে আছে, এটা হ'ব কটাকটি কৰিব, নহ'লে সি কটাকটি নকৰে, মানে সমান্তৰাল হ'ব বা বেলেগ XYZ হ'ব। ঠিক আছে, দুটা বস্তু আছে, সমান্তৰাল আৰু পৰস্পৰ কটাকটি কৰে। এইকেইটা মেইন কনচেপ্ট। ঠিক আছে, এই কনচেপ্ট কেইটাক লৈ পেলাই আমি গোটেই ৰেখা আৰু কোণটো আমি কি কৰিব লাগিব, আমি চাব লাগিব। ঠিক আছে, অ'কে, আমি ইয়াত থকা উপপাদ্য আৰু স্বত্বসিদ্ধ কি আছে আমি চাওঁ, তাৰ মাজলৈ আমি আগবাঢ়ো। অ'কে, প্ৰথম স্বত্বসিদ্ধ চাওকচোন কি দিছে, স্বত্বসিদ্ধ দিছে আপোনাৰ যে এডাল ৰেখাৰ ৰশ্মি এটাৰ থিয় কৰাই ৰাখিলে
সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী ওকে এটা চাব মই কৈ আছো এইকেইটা প্ৰমাণ আমাক নালাগে বাট কথাটো কেনেকৈ হ'ব এটা বস্তু বুজিব লাগিব আমাৰ যে কি বুলি কয় যুক্তি আৰু উক্তি বুলি এমসিকিউ আহে ন এই তাত এই বস্তুখিনি সোধা চান্স আছে ঠিক আছে ওকে সো একো নাই আমি ধুনীয়াকৈ বুজিব ট্ৰাই কৰিম এটা আমাৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ যায় হ'ব কনসেপ্টটো ওপৰত গুৰুত্ব দিলে হ'ল বাকি আপুনি ধুনীয়াকৈ হৈ থাকিব ওকে এটা চাওক কৈছে কি যে এডাল ৰেখাৰ ওপৰত আমি কোৱেশ্চনটোৰ ওপৰত আমি কৈ থাকিম তো এডাল ৰেখাৰ ওপৰত 6.1 কি হ'ব চাব এডাল ৰেখাৰ ওপৰত ঠিক আছে ওকে কৈছে কি যে এটা ৰশ্মি থিয় কৰাই ৰাখিলে এটা ৰশ্মি মই থিয় কৰাই ৰাখিছো ওকে নেক্সট কৈছে কি যে সেই যি দুটা কোণ সন্নিহিত কোণ উৎপন্ন হ'ব মানে এই দুটা কোণ কি হ'ব সন্নিহিত কোণ হ'ব হয়নে দেখক এই সন্নিহিত কোণ দুটা যদি মই যদি যোগ কৰি দিওঁ তে কেন হয় বুলি কৈছে মোৰ আগত 180 ডিগ্ৰী হয় বুলি কৈছে কেন কৈছে 180 ডিগ্ৰী বুলি কৈছে ওকে এটা চাব কথাটো কেনেকুৱা এডাল ৰেখা আছে এডাল ৰেখা থিয় কৰাই দিছে দুটা কোণ উৎপন্ন হৈছে সেই কোণটা কি হ'বগৈ 180 ডিগ্ৰী হ'ব এটা আমি জানোৱে কাৰণ কিহৰ কাৰণে হ'ব ৰৈখিক জুৰীয়া কোণৰ কাৰণে হ'ব ঠিক আছে ওকে তে নেক্সট কি দিছে চাব সপ্তসিদ্ধ 2 টো কৈছে কি যে দুটা সন্নিহিত কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে ৰেখা দুডাল কি হ'বগৈ এটা ৰেখা কৈছে কি কোণ দুটা যি দুটা উমৈহতীয়া নহয় সেই এডাল ৰেখাৰ সৃষ্টি কৰে বুলি কৈছে চাব কথাটো কেনেকুৱা ওকে কনসেপ্ট আমি আপত ডিপেন্ড কৰিম যদি দুটা খণ্ড কোণৰ যোগফল 180 ডিগ্ৰী এনেকৈ এই দুটা কোণ যোগ কৰিলে কেন হ'বগৈ 180 ডিগ্ৰী হ'ব তে 180 ডিগ্ৰী হ'ব ওকে আমাক কৈ দিছে যে এই ধৰি লৈছো x এটো হ'ব y তে কি হ'বগৈ x + y কেন বুলি কৈছে 180 বুলি আমাক কৈ দিছে ওকে এতিয়া চাব তেন্তে কোণ দুটাৰ যি দুটা বাহু উমৈহতীয়া নহয় মানে যি দুটা বাহু এটো আৰু এটো উমৈহতীয়া নহয় উমৈহতীয়া মানে কি কমন পোৰ্শন তে এডাল বাহু কি হৈছে উমৈহতীয়া নহয় তেন্তে সেই দুডাল এডাল ৰেখা সৃষ্টি কৰে ইয়েস এডাল ৰেখা সৃষ্টি কৰিছে ন উমৈহতীয়া নহয় কাৰণ ইহঁতে দুটা কাৰণে কমন নহয় উমৈহতীয়া কোনডাল এডালহে উমৈহতীয়া এইটো পোৰ্শনটো উমৈহতীয়া নহয় ইহঁতে কি কৰিব এডাল ৰেখা সৃষ্টি কৰে বুলি কৈছে ওকে একদম সিম্পল কথাটো কি আমি এনেকৈ বুজি থলে হ'ল দুটা কোণ যোগ কৰিলে যদি 180 ডিগ্ৰী হয় তেনেহ'লে কি হ'বগৈ এডাল আনডালৰ ৰেখাৰ ওপৰত আছে বাস এটো বুজি ললে হৈ গ'ল ঠিক আছে এটা পাজলকে দিছে একো নাই ওকে তে আমি নেক্সট কি আছে চাও নেক্সট টু দিছে উপপাদ্য 6.1 ওকে এটা 6.1 টো কি দিছে চাব যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে দুডাল ৰেখাই কিছু পৰস্পৰ কটাকটি কৰিছে ওকে তেতিয়াহ'লে বিপৰীত শীৰ্ষ কোণবিলাক সমান বুলি দেখাব লাগে মানে এই কোণটোৰ লগত এই কোণটো সমান বুলি আমি দেখাব লাগে ওকে আমি প্ৰমাণ কৰিম ঠিক আছে ওকে প্ৰমাণ কৰিবলৈ হলে প্ৰথমতে আমাৰ কনসেপ্ট কি আছিল যে আমি সদায় আমি কি কৰিব লাগিব এটা বস্তু মই আজি কৈ থওঁ লিখা ষ্টাইলটো কেনেকুৱা হ'ব যদি এখন সিম্পল চাব এখন হৈছে বহি পেজ হৈছে বহি পেজ আছে আপোনালোকে এই বস্তুত পোৰ্শনটোত দুটা ভাগ সমানে কৰি দিব মনতে কৰিব একদম আটি বক্স বনাব নালাগে এই পোৰ্শনত কি লিখিব জানে না আপোনালোকে আৰ্ট কৰিব মানে কি ছবিটো আঁকিব ঠিক আছে ইয়াত কি লিখিব বিশেষ সূত্ৰ লিখিব বিশেষ সূত্ৰ মানে কি যে প্ৰশ্নটো কি দিছে আমি কি উলিয়াব লাগে আমি কি কৰিব লাগিব সেই বস্তুখিনি আমি ডিটেইলছত লিখি লম নেক্সট আমি কি লিখিম উই হ্যাভ টু প্ৰুভ দ্যাট মানে আমি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে এই বস্তু আমি একে লিখি লম ওকে এই বিশেষ সূত্ৰ লিখিলে কিন্তু আমি এই আধা পোৰ্শন বা ছবিটো আমি জানো আমি তাক শেষ নহলে আমি তাক ৰিপিট কৰি আনিম প্ৰমাণ কৰিব লাগে যে মানে কি উলিয়াবলৈ দিছে সেই বস্তুটো আমি তলেদি পাৰিলে লৈ আহিম নহলে আমি আধাতে ষ্টপ কৰি দিম ওকে নেক্সট আহিব অঙ্কন আমি যেটা আঁকিলাম হৈ গ'ল নেক্সট আহি গ'ল কি হৈ গ'ল প্ৰমাণ ওকে তে আমি এই এনেকে পাৰ্টত যদি বনাব পাৰো তাহলে আমি মাৰ্কিং সিস্টেমটো ভালদৰে পাৰিম এটা চাব যদি মাৰ্কিং সিস্টেমটো 4 মাৰ্কস থাকে তেনেহলে বিশেষ সূত্ৰত থাকিব 1 মাৰ্ক হৈ গ'ল ছবিত থাকিব হাফ মাৰ্ক অঙ্কনত থাকিব হাফ মাৰ্কস আৰু প্ৰমাণত থাকিব 2 মাৰ্কস আলটিমেটলি আপোনাৰ 4 আপুনি কি কাৰণ যে প্ৰমাণটো যদি আপোনাৰ ভুল হৈ যায় বিশেষ সূত্ৰ আৰু ছবি আৰু অঙ্কন দ্বাৰা আপুনি মাৰ্কসটো পাই যাব পাৰিব হৈ গ'ল কেতিয়াবা কিছুমান ছবিত বা কিছুমান অঙ্কত আমাৰ অঙ্কনটো নাথাকে
নাথাকিলে তেতিয়া কি হৈ যায় জানেনে ইয়াত গৈ পেলাই 1 হৈ যায় ছবিটো গৈ 1 হৈ যায় হৈ গ'ল বাকি যদি 3 মাৰ্কছ থাকে 3 মাৰ্কছ থাকিলে ইয়াত কি হৈ যাবগৈ ইয়াত বিশেষ সূত্ৰত 1 আহিব ইয়াত আহিব হাফ ইয়াত আহিব 1 হাফ আহিব ঠিক আছে তেনেকৈ বস্তুটো আৰু বস্তুটো আহি থাকে হ'ব ওকে তে এনেকৈ গোটেই কাৰবাৰটো হ'ব তে আমি সিস্টেমটো বুজি পাইছো এনেকৈ আমি লিখিব পাৰিলে আমাৰ নিজৰ কাৰণে ভাল ওকে এতিয়া আমি আহো আমাৰ প্ৰমাণটোলৈ আমি প্ৰমাণটোতে কি কৰিম বিশেষ সূত্ৰ লিখিম তাৰপিছত আমি কি কৰিম প্ৰমাণ কি কৰিব লাগে আমি সেই কথাটো ক'ম ওকে ওকে কি দিছে চাব উপপাদ্য 6.1 উপপাদ্য কি হ'বগৈ উপপাদ্য 6.1 ওকে ধৰি ললো মই কৈছে দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰিছে বিপৰীত কোণ দুটা কি হৈছে সমান বুলি কৈছে মই ধৰি ললো যে এ ও বি আৰু কি ধৰি ললো চি ও ডি মানে এ বি আৰু চি ডি ৰেখাই ও বিন্দুত কটাকটি কৰিছে দুটা কোণ ফৰ্ম কৰিছে এই কোণ দুটা কি হ'বগৈ সমান বুলি প্ৰমাণ কৰিব লাগে একদম এটা কি হ'ব চাব মই বিশেষ সূত্ৰ কি লিখিম বিশেষ সূত্ৰ মই বিশু বুলি লিখিছো বিশেষ সূত্ৰ কি হ'ব চাব এ বি আৰু চি ডি ৰেখাই ও বিন্দুত কটাকটি কৰিছে ওকে কটাকটি কৰিছে এটা কি হ'বগৈ তে সিহঁতে এতিয়া কটাকটি কৰাৰ লগে লগে ইমান এংগল ফৰ্ম কৰিব এতিয়া হয়নে তে প্ৰমাণ কৰিব লাগে কি জানেন না প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি হ'ব এতিয়া কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে মই এ ও ডি ইকুৱেল টু বি ও চি মানে ওপৰ কোণটো আৰু তলৰ কোণটো ঠিক আছে নেক্সট কি হ'বগৈ এংগল এ ও চি ইকুৱেল কি হ'বগৈ বি ও ডি ওকে এ ও চি মানে এইটো কোণ আৰু বি ও ডি মানে হৈছে এইটো কোণ আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি কি কৰিছো প্ৰমাণলৈ যাওঁ এইটো অংকনৰ কথা নাহে প্ৰমাণলৈ যাওঁ এতিয়া কি লিখিম মই আমি কি জানো যে ৰৈখিক জোড়া কোণৰ মান সদায় কি হয় 180 ডিগ্ৰী হয় ওকে তে এংগল এ ও চি প্লাস এংগল এ ও বি ইকুৱেল টু হৈ গ'ল কিমান 180 ডিগ্ৰী কেনেকৈ হৈ গ'ল এ ও চি এই কোণটো আৰু এ ও ডি এই কোণটো কেনে হ'বগৈ যোগ কৰিলে 180 ডিগ্ৰী কিয় হ'ব ৰৈখিক জোড়া কোণ ওকে এইটো হৈছে ইকুৱেশ্যন নম্বৰ 1 দিলে ঠিক আছে তেনেকৈ এতিয়া যদি ই ৰৈখিক জোড়া কোণ হৈ যায় তাহলে ইউ ৰৈখিক জোড়া কোণ হ'ব হয়নে তে কি লিখিব পাৰিম মই এতিয়া এংগল এ ও চি প্লাস এংগল বি ও চি ইকুৱেল হ'ব কিমান 180 ডিগ্ৰী হৈ গ'ল এইটো ইকুৱেশ্যন নম্বৰ 2 হৈ গ'ল কি হ'বগৈ এটাই ৰৈখিক জোড়া কোণ ওকে আচ্ছা 1 আৰু 2 পৰা কি হ'ব এতিয়া 1 আৰু 2 পৰা কি হ'ব এতিয়া যেতিয়া ইহঁতৰ লগতো 180 ইহঁতৰ যোগফলো 180 তো কি হ'বগৈ এই দুইটা পাৰ্ট সমান হ'ব কাৰণ দুইটা যোগফল 180 হয় নে নহয় হয় কি লিখিব পাৰিম মই এতিয়া এংগল এ ও চি প্লাস এংগল এ ও বি ইকুৱেল টু হৈছে এংগল এ ও চি প্লাস এংগল বি ও চি হ'ব তে এই এ ও চি আৰু এ ও চি একে হয়নে যেতিয়া একে হৈ গ'লে মই কি ক'ব পাৰিম এতিয়া মই এ ও বি ইকুৱেল টু এংগল বি ও চি হৈ গ'ল পাই গ'লো হয়নে চাওক এতিয়া মই কি কৰিলো এই দুটা আৰু এই দুটা লৈছো কাৰণে এইটো এংগল চব হৈছে এতিয়া যদি মই এই দুটা এংগল আৰু এই দুটা এংগল লওঁতে কি হ'ব এই দুটা এংগল চব হ'ব না হয়নে সেইকাৰণে মই কি লিখিম গৈ একেদৰে প্ৰমাণ কৰিব পাৰি যে কি হ'বগৈ এংগল এ ও চি ইকুৱেল টু এংগল বি ও ডি বুজিলো কথাটো ওকে একদম ধুনীয়াকে আমাৰ অংকটো হৈ গ'ল বুজি পাইছো একদম সিম্পল দুটা যোগ কৰিলে 180 ডিগ্ৰী দুটা যোগ কৰিলে 180 ডিগ্ৰী হৈ গ'ল 1 আৰু 2 পৰা এই দুটা সমান হৈ গ'ল সিমিলাৰলি উই ক্যান শো that this angle equal to this
হৈ গ'ল খতম উপপাদ্য 6.1 তে এতিয়া আমি আহি গলো উদাহৰণ 1 লৈ ঠিক আছে উদাহৰণ 1 টো কি দিছে চাব এটো একেটাই ছবিটো একেটাই দিয়া আছে আৰু কিছুমান কথা আমি বিশেষত্ব লিখিব নালাগে যত আমাক সিম্বলাইজ কৰি দিয়া থাকে বা সৰু সৰু কিছুমান বস্তু দিয়া থাকিব তাত আমি বিশেষত্ব নিলিখি আমি কি লিখিম দিয়া আছে বুলি লিখিম আৰু যদি আমাক ল্যাঙ্গুৱেজ দিয়া থাকে তেনে কি লিখিম তেতিয়া মই বিশেষত্ব লিখিম ওকে এতিয়া আমি আহি যাওঁ উদাহৰণ 1 টো মাজলৈ এটো বুজিব পাৰিছো নিশ্চয় হয়নে ওকে এটা উদাহৰণ 1 এতিয়া উদাহৰণ 1 টো কি দিছে ছবিটো চাব ছবিটো একে আছে এটা মুছিব নালাগিছিল আচলতে মুছি দিলো আৰু এতিয়া ওকে কি হ'বগৈ দিয়া হৈ আছে কি POQ ROS RS দিয়া হৈ আছে ঠিক আছে এতিয়া কৈ দিছে মোক যে কি PQ আৰু RS ৰেখা যাতে O বিন্দুত কাটিছে এংগল POR আৰু ROQ এই দুটা এংগল কি হৈছে ৰেশিওটো 5:7 তেনে সকলো বিলাক কোণ মিলাব উলিয়াব দিছে ওকে ঠিক আছে এটা চাব কি লিখিম মই এক্সাম্পল কিমান 1 ওকে তে লিখিম ইয়াত কি বুলি কয় বিশেষ সূত্ৰ বি সূত্ৰ কি হ'বগৈ PQ আৰু RS ৰেখা দুডালে কি হ'বগৈ O বিন্দুত কাটিছে ঠিক আছে এটা কি কৈছে কয় কাটিছে আৰু ঠিক আছে কি হ'বগৈ angle POR is to angle ROQ equal কিমান হৈ যাব 5:7 ঠিক আছে দিয়া হৈ আছে তে নিৰ্ণয় কৰিব লাগে যে কি নিৰ্ণয় কৰিব লাগে যে কি লাগিব এটা চাব লাগে যে আমাৰ সকলো বিলাক কোন বুলি কৈছে এটা কি কি আহিব এংগল POR, angle ROQ, angle QOS, angle POS. ওকে তো দিব লাগিব এই যাব কিতাপত কৰাতকে মই অকমান বেলেগ কি কৰিব ট্রাই কৰিম যেহেতুকে এনে কৰা ৰেশিও অংক অনুশীলনটো আছে সো আমি এবাৰতে ষ্টাইলতে বুজিব আমি ট্রাই কৰিম এটা চাব কি দিছে ধৰো ৰেশিও দিয়া থাকিলে সদায় ধৰি লব যে এংগল POR ইকুৱেল টু হৈছে কিমান প্ৰথম এংগল আছে প্ৰথম ভ্যালুটো কিমান হ'বগৈ 5x ওকে নেক্সট কি হ'বগৈ ROQ কিমান হ'বগৈ 7x মই ধৰি ললো ঠিক আছে এটা চাব POR মানে এটো কোণ ROQ মানে এটো কোণ এটা কোণ কি হয় ৰৈখিক জোড়া কোণ হয় ওকে এটা চাব এটাকে angle POR plus angle ROQ equal কেন হ'বগৈ 180 ডিগ্ৰী কিয় হ'ব এটো হৈছে কিয় ৰৈখিক জোড়া কোণ ওকে এটা চাব ৰৈখিক জোড়া কোণ আমি পাই গলো এটা কি হ'ব POR ভ্যালু কিমান 5x ইয়াৰ ভ্যালু কিমান 7x হৈ গল কিমান 180 কিমান হ'বগৈ 12x হ'ল কিমান 180 x কিমান হ'বগৈ 180/12 ওকে 2 দি কাটিলো সবাৰ গল 2 দি কাটিলো 9 বাৰ যাব হয়নে 2 দি কাটিলো 3 বাৰ গল 2 কাটিলো 45 বাৰ গল 3 দি কাটিলে কিমান বাৰ যাব 15 বাৰ যাব তো এটাকে x ইকুৱেল কিমান হ'বগৈ 15 হল 15 বুজি পাই গলো এটা চাই এই 15 মই পাই গলো এটা মই কি হ'বগৈ মই এটা POR পাই যাম কেনেকৈ পাই যাম এংগল POR কিমান হ'বগৈ 5x x মানে কিমান 15 কিমান হ'ব এটা 75 বুজিলো নেক্সট কি পাম এতিয়া মই ROQ কিমান হ'বগৈ 7x মানে 7 into 15 ইকুৱেল কিমান হ'বগৈ 105 বুজিলো পাই গলো এটা মোক আৰু কি দুটা উলিয়াবলৈ আছে মই POR পালো মই ROQ পালো আৰু QOS POS উলিয়াবলৈ আছে চাব এইখিনিতে কৰি দিছো angle QOS equal to
QOS এই এংগলটো কি হ'ল এই দুটা এংগলৰ কি হয় বিপৰীত কোণ হয় বিপৰীত কোণ হলে সদায় কি হয় সমান হয় কি হ'ব এংগল POR কি লিখিম মই বিপৰীত কোণ হৈ গ'ল তেনেহলে QOS কিমান হ'বগৈ ই হ'ব কিমান হ'ব POR ৰ লগত 75 ডিগ্ৰী বুজিলো নেক্সট আৰু নেক্সট কি ল'বলৈ আছে POS ওকে angle POS equal to হৈছে কিমান ROQ কি হ'বগৈ একেটাই বিপৰীত কোণ ইমপ্লাই দিলো POS কিমান হ'বগৈ 105 ডিগ্ৰী হৈ গ'ল ওলাই গ'ল আমাৰ চাৰিটা এংগল ওলাই গ'ল না এতিয়া ওলাই গ'ল ওকে এইটো হ'বগৈ আমাৰ অংকটো বুজি পাৰিছো নিশ্চয় ওকে তে এতিয়া আমি ক'লে যাম এক্সাম্পল 2 লৈ ঠিক আছে এক্সাম্পল 2 টো কি দিছে একদম সিম্পল আৰু এটা কথা কনসেপ্ট বুজিব লাগিব সমদ্বিখণ্ডক মানে কি জানেন এতিয়া যে মই কওঁ মই কি কৰিছো দা এখন আনি পেলাই বা কটাৰীখন আনি পেলাই বা চুৰি এখন আনি পেলাই মই এটা আপেল মই কি কৰিছো সমদ্বিখণ্ড কৰিছো মানে সমান দি মানে দুটা খণ্ড মানে টুকুৰা হয় না মই সমানে দুটা ভাগ কৰিছো এই চাব যদি এটা এংগুলৰ সমদ্বিখণ্ড কৰা বুলি কোৱা হয় তে কি বুজাব যে এংগল দুটা সমানে দুটা ভাগ কৰিছে ওকে দেখো মই যদি কওঁ 90 ডিগ্ৰী এংগলটো সমদ্বিখণ্ড তালে কিমান ডিগ্ৰী এংগল কৰিব 90 ডিগ্ৰী এংগলটো সমানে দুটা মানে কেন হ'বগৈ 45 বুজি পাইছো কথাটো তে এই কনসেপ্টটো কি হ'বগৈ ইয়াত লগাব লাগিব ঠিক আছে ওকে এটা চাব কি দিছে আমাক ছবিটো কি দিছে চাব ছবিটো দিছে নাকি দিয়া হৈ আছে কি দিছে POQ RST ওকে কৈছে কি যে এই কোণটোৱে সমান এইটো কোণে সমান কিহৰ কাৰণে আৰু OT সমদ্বিখণ্ড বুলি কৈছে সমদ্বিখণ্ড সমানে দুটা খণ্ড কৰিছে এই দুটা সমান আৰু এই দুটা সমান ওকে ডান এটা চাব এক্সাম্পল 2 কি হ'বগৈ এক্সাম্পল 2 টো কৈছে OS আৰু POR ৰেখাৰ ওপৰত আছে কি লিখিম এতিয়া মই OS কি হ'বগৈ OS ৰশ্মি কি আছে POQ ৰেখাৰ ওপৰত আছে ঠিক আছে কি হৈ গ'ল OR আৰু OT ক্ৰমে কি হ'বগৈ OR মানে এটো এংগল POS আৰু এংগল SOQ কি হ'ব সমদ্বিখণ্ড ওকে সমদ্বিখণ্ড ঠিক আছে এতিয়া আমাৰ ইয়াত কি কৈছে x বুলি এটা ধৰিব দিছে মই x নধৰো মই ডাইৰেক্ট অংকটো কৰাই দিম কৈছে কি যে ROT টো উলিয়াব দিছে ROT নিৰ্ণয় কৰিব লাগে যে কি হ'বগৈ এংগল ROT ওকে ROT ক'ত আছে ROT ডান চলো এটা চাব angle ROP equal to angle ROS হৈ গ'ল equal to কি হ'বগৈ 2/2 of angle POS কেনে কৰিলো মই ROP এইটো angle ROS এইটো angle এই ডাঙৰটো কি হয় আধা হয় হয়নে আধা লিখি ললো কিহৰ কাৰণে হয় যিহেতু OR angle POS ৰ সমদ্বিখণ্ড বুজিলো সিমিলারলি কি লিখিব মই চাকচোন angle POQ क्या होगा equal angle SOT equal half of angle SOQ এটা ইচ্ছা হতে TOQ মানে এটো angle SOT এটো angle কি হ'ব সমান কাৰ সমান হ'ব এই ডাঙৰটো কি হয় ডাঙৰটো আধা কিহৰ কাৰণে হয় যেহেতু OT angle SOQ সমদ্বিখণ্ড
বুজিলো এটা চাব ওকে মোক কি লাগে মোক লাগে আৰ ও টি লাগে মানে এই দুটা এংগল মোক লাগে এই দুটা এংগল মোক নালাগে হয়নে এটা চাব এংগল পি ও এস প্লাস এংগল এতিয়া এংগল পি ও এস প্লাস এংগল এস ও কিউ ইকুয়াল হৈ গ'ল 180 ডিগ্ৰী মানে কি কৰিলো মই পি ও এস আৰু এস ও কিউ কি হ'ব দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব মানে কিহৰ কাৰণে হ'ব ৰৈখিক জুৰিয়া কোণ ওকে ঠিক আছে এটা চাচোন এই পি ও এস মানে কি হ'ব চাচোন পি ও এস মানে মোক কি লাগে মোক লাগে আৰ ও এস লাগে হয়নে এইটো কোণ লাগে ডাঙৰটো কি হ'ব এই সৰু দুগুণ হ'ব নে নহয় ডাঙৰ কোণটো এই আৰ ও এছৰ দুগুণ হ'ব নে নহয় দুগুণ হ'ব কি লিখিম মই এতিয়া এংগল আৰ ও এস প্লাস তে এস ও কিউ ক্ষেত্ৰত সেইকেইটাই চাবচোন এস ও টি তো মোক লাগে হয়নে তে এস ও কিউ মানে কি হ'ব এই সৰুটো কি হ'ব দুগুণ হ'ব হয়নে আৰু সমান হয়নে নহয় কোণ দুটা ইয়াৰ দুগুণ হ'ব নে নহয় সেইটো বুজিলেও হ'ব নহ'লে আপুনি এইটো চাওকচোন যদি মই 2 দি মাল্টিপ্লাই কৰি দিওঁ আৰ ও এছ 2 দি মাল্টিপ্লাই কৰিলে এস ও টি হয়নে কথাটো যদি মই ক্ৰছ মাল্টিপ্লাই কৰোঁ এস ও টি হ'ব নহয় হ'ব 2 এংগল এস ও টি ইকুৱেল হ'ব কিমান 180 ডিগ্ৰী বুজিলো মই 2 কমন ললো কি হ'ব এংগল আৰ ও এছ প্লাস এংগল এস ও টি ইকুৱেল হৈছে কিমান 180 ডিগ্ৰী বুজিলো এতিয়া চাওক আৰ ও এছ আৰু এস ও টি আৰ ও এছ এস ও টি এটা কোন যোগ কৰিলে কি হ'ব আপোনাৰ আৰ ও টি ওলাই যাব হয়নে 2 এংগল আৰ ও টি ইকুৱেল হ'ব কিমান 180 ঠিক আছে এতিয়া আৰ ও টি মানে কি হ'বগৈ 180 বাই হৈ গ'ল 2 so therefore আৰ ও টি কি হ'বগৈ 90 ডিগ্ৰী হৈ গ'ল তে এইটো আছিল আমাৰ উদাহৰণ নম্বৰ 2 ওকে তে আমি উদাহৰণ নম্বৰ 2 টো আমি পাই গ'লো ঠিক আছে তে এনেকৈ আমি কৰিব লাগিব ঠিক আছে মই এবাৰ জাস্ট কেমেৰাটো এবাৰ চেক কৰি লওঁ গোটেই ৰেঞ্জটো আহিছে নে এক ছেকেণ্ডত ওকে এই লাষ্টকন নাহিলে আমাৰ 180 লৈকে আহিছে ওকে এইকন মই কি কৰিছোগৈ অকণ সেইফালে কৰি দিছো কি হ'বগৈ therefore আৰ ও টি কি হ'বগৈ 90 ডিগ্ৰী ওকে এইকন আহা নাছিলে মই কাষত লিখি দিলো ওকে হ'ব বুজি পালো ওকে তে এইটো হ'বগৈ আমাৰ এক্সাম্পল 2 ঠিক আছে এতিয়া মই আহি যাওঁ এক্সাম্পল আপোনাৰ 3 লে এক্সাম্পল 3 আছে তাৰপিছত আমাৰ অনুশীলনী আমি ষ্টাৰ্ট কৰিম আজি ওকে এক্সাম্পল 3 টো কি দিছে চাব এক্সাম্পল 3 টো ইজি পৰীক্ষাত বহুতবাৰ আহা আমি দেখিবলৈ পাইছো এটো খুব এবাৰ নে দুবাৰ আহিছে মই ক'ব নোৱাৰিম কিমান বাৰ আহিছে আৰু এটা কথা আমি শৰ্টত আপোনালোকক এই আগৰ পুৰণা কোৱেশ্চন পৰা আমি দি থৈছো চাবচোন বা আমি এমসিকিউ যিটো পাৰ্টত আছে ক্লাস 9 এমসিকিউ বুলি আছে তাত চাবচোন আপোনালোকে এমসিকিউ দিয়া হৈ আছে বা আগৰ বিভিন্ন কোৱেশ্চন পেপাৰ বিলাক সলভ কৰি পেলাই আমি আনসাৰখিনি দি থৈছো আপোনালোকে এবাৰ চাই ল'ব পাৰিব ঠিক আছে ওকে তে এক্সাম্পল আমি 3 নম্বৰটোলৈ যাওঁ ওকে এক্সাম্পল 3 এক্সাম্পল 3 টো ইজি হয় ইমান টান নহয় এই গোটেই এক্সাৰসাইজটো আসলে ইজি হয় একদম ইজি টেনচন ল'ব লগা নাই খালি আমি কনগ্ৰুয়েন্ট যেটা পঢ়িব লাগিব আপোনাৰ ত্ৰিভুজ চেপ্টাৰটো বা চতুৰ্ভুজ চেপ্টাৰটো কি অকমান কাজুলতা আহে ওকে একো নাই এতিয়া আমি ইজি পঢ়িলো ঠিক আছে এতিয়া হৈ গ'ল এক্সাম্পল 3 লে আহিল ওকে কি দিছে ফিগাৰটো এটাকে দিছে এটো দিছে এনেকে দিছে আৰু কি দিছে এনেকে দিছে ওকে কি দিছে পি ও এস আর কিউ দিয়া হৈ আছে ওকে মোক কি কৈছে চাব এতিয়া মই এটা কি কৰিব লাগিব প্ৰমাণ কৰিব লাগে ন বিশেষ সূত্ৰ আহিব বিশেষ সূত্ৰ কি হ'বগৈ যে OP কমা OQ OR OS চাৰিটা কি হবে চাৰিটা ৰশ্মি এটা ৰশ্মি দিয়া হৈ আছে ওকে এতিয়া মই প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ angle POQ plus angle QOR plus angle
SOR plus angle POS equal to হবে 360 ডিগ্ৰী হৈ গ'ল এবাৰ কনফাৰ্ম কৰি লম POQ QOR SOR POS 360 ওকে তে এতিয়া আমি এই গোটেইকেইটা কোণ মানে এই গোটেইকেইটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হয় বুলি আমি প্ৰমাণ কৰিব লাগে ওকে প্ৰমাণ কৰিবলৈ এটা আমি কাম কৰিব লাগিব আমি এই লাইনটো মানে ডটেড লাইন দিয়ে এনেকৈ কৰি ল'ব মই বহাই দিলোঁ ক'লে T বিন্দুলৈ ওকে এটা চাগা এটা কথা মই OQ বহাইছো নে QO বহাইছো কিয় বহাইছো QO বহাইছো মানে QO বুলি ক'লে কি হ'ব QO টো বহাই যাব যদি মই ক'লো হেতেন OQ বহাইছো বুলি তা সিফালে বহাই যোৱা বুজাব ঠিক আছে তো কি হ'ব মই অংকন কৰিম কি হ'ব QO ৰশ্মিক T বিন্দুলৈ বহাই দিয়া হল ঠিক আছে এতিয়া আহি গ'ল প্ৰমাণ আহিল ওকে এটা চাকচোন এই TOQ কি হয় TOQ কি হ'ব এডাল ৰশ্মি হৈ আছে হয়নে চাব যেহেতু TOQ ৰশ্মি এটাকে এংগল TOP plus angle POQ equal to হৈছে 180 ডিগ্ৰী এটো ক'ব পৰা যায় নহলে আমি কি ক'ব পাৰিম ৰৈখিক জুৰীয়া কোণ বুলিও ক'ব পাৰো হয়নে ৰৈখিক জুৰীয়া কোণ বুলিও ক'ব পাৰো আমি ইকুৱেশ্যন নম্বৰ 1 দি দিম ওকে দেখছোন POQ মই ওপৰটো ললো কাৰণে দুটা কোণ আহিল যদি তলটো ললো হেতেন এই তিনিটা কোণ আহিলে হেতেন না হয়নে ওকে এটা কি হ'ব কয় angle POS plus angle SOR plus angle ROQ equal to 180 degree equation number 2 okay demo কি কৰিম এতিয়া 1 লগত মই 2 টো প্লাস কৰিম হয়নে সব কিনেকে প্লাস কৰিম এতিয়া এই পোৰশনটো আগত আহিব প্লাস এই পোৰশনটো আহিব angle TOP plus angle POQ plus angle TOS plus angle SOR plus angle ROQ equal to 180 plus 180 okay yes আমি উলিয়াবলৈ দিয়া কি বস্তু অলৰেডি আছে POQ আছে নেকি POQ আছে এটো অলৰেডি আছে QOR আছে নে QOR আছে ROQ বুলি আছে একটা কথা SOR আছে নে SOR নাই কোনটো POS টো নাই দেখছোন POS টো কাৰণে কি হ'ব POT plus QOS হয় না হয় ওকে মই কি কৰিব সেইকাৰণে এই দুটা উচ্চ চপাই আনিলো angle TOP plus angle TOS এটা ক্লোজ কৰিলো প্লাস কি হ'ব POQ plus angle SOR plus angle ROQ equal to 360 okay এটো কোন যোগ কৰিলে কেন হ'ব এটো কোন যোগ কৰিলে হ'ব কিমান POS angle POS plus angle POQ plus angle SOR plus angle ROQ equal to 360 okay আমি কি হ'ব POQ QOR SOR POS লাগে মানে তিনটা যোগ কৰিলে কেন হ'ব 360 ডিগ্ৰী হ'ব তে এটো আছে আমাৰ প্ৰমাণটো ঠিক আছে খালি আমি সময় অঙ্কনটো আমি কৰিব পৰাটো মেইন কথা অঙ্কনটো কৰিব পাৰিলে আমি অঙ্কটো হৈ গ'ল হয় না ওকে তে এইখিনি আছে আমাৰ एग्जांपल 3 ঠিক আছে তে এতিয়া আমি আহি গলো ক'লে আমাৰ অনুশীলনী আপোনাৰ 6.1 হবে 6.1 ওকে তে 6.1 অঙ্ক কিটাৰ মাজত আমি আগবাঢ়ি ওকে এটা চাব 6.1 কি দিয়া আছে ইমান টান নহয় খালি আমি অকমান বস্তুটো বুজি ললে ভাল ঠিক আছে বুজি ললেই হ'ল একো অসুবিধা নাই ধুনীয়াকৈ আমি খালি কৰি গৈ থাকিব লাগে আৰামত আমাৰ আনসাৰখিনি ওলাই গৈ থাকিব ঠিক আছে ওকে ঠিক আছে এক নম্বৰটো কি কৈ দিছে চাব ছবিটো প্ৰথমতে আঁকিলো নাম দিছে AOB COD দিছে কিমান E ওকে এটা দিয়া হৈ আছে
এটা আমাক কি কৈ দিছে যে 1 নম্বৰটো দেই কিহৰ 1 নম্বৰটো 6.1 ৰ অনুশীলনী 1 নম্বৰটো কি দিয়া আছে আমাৰ AB আৰু CD ৰেখায়ে কি হ'ব O বিন্দুত কাটিছে O বিন্দুত কাটিছে ঠিক আছে নেক্সট কি কৈছে কয় angle AOC plus angle BOE equal to হৈছে কিমান 70 ডিগ্ৰী হৈ গ'ল the angle BOD equal to দিছে কিমান 40 ডিগ্ৰী হৈ গ'ল তেন্তে আমি কি ল'ব দিছে BOE আৰু নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে কি হ'ব angle BOE আৰু কি দিছে কয় প্ৰত্যাৱৰ্তী কি দিছে angle COE ওকে তো আমাক এই দুটা কোণ উলিয়াব দিছে একদম সিম্পল বেছি ভেজিলে নাই AOC আৰু BOE AOC মানে এইটো কোণ আৰু BOE মানে এইটো কোণ এই দুটা কোণ কি হ'ল আমাৰ সমান বুলি কৈ দিছে ওকে স্যার সরি সমান কৰা 70 ডিগ্ৰী বুলি কৈছে 70 ডিগ্ৰী বুলি কৈ দিছে BOD মানে এইটো কোণ কি হৈ গ'ল 40 ডিগ্ৰী বুলি আমাক কৈ দিছে উলিয়াব দিছে কি BOE উলিয়াব দিছে মানে এইটো কোণ আমাক উলিয়াব দিছে হয়নে তে এইটো কোণ উলিয়াবলৈ হলে মই কি কৰিব লাগিব চাব মই কি কৰিম প্ৰথমতে COE আমাক উলিয়াব দিছে মানে COE এইটো কোণ উলিয়াব দিছে হয়নে তাক COE উলিয়াবৰ কাৰণে মোক সহজ উপায়টো কি হ'ব জানেনে চাওক angle AOC plus angle COE plus angle BOE equal क्या हो सकता है AOC एटो कोण COE एटो कोण BOE एटो कोण এই তিনটা কোণ যদি মই যোগ কৰিম কি হ'ব গোটেইটো কি হ'ব 180 ডিগ্ৰী হ'ব কি হ'ব 180 ডিগ্ৰী কি হ'ব যেহেতু AOB এডাল কি হ'ব ৰেখা ঠিক আছে ওকে এটা চাচোন AOC আৰু BOE AOC আৰু BOE কি 70 ডিগ্ৰী হয় তে angle কি হ'ব COE প্লাস কি হ'ব 70 ইকুয়াল কি হ'ব 180 ডিগ্ৰী যেহেতু angle AOC plus angle BOE কি হ'ব 70 ডিগ্ৰী বুঝলি এটা কি হ'ব angle COE কি হ'ব 180 minus 70 therefore angle COE क्या होगा 110 বুঝলে এই মুক্ত COE উলিয়াব দিয়া নাই মই কি উলিয়াব দিছে প্ৰত্যাৱৰ্তী COE হে তা প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধি একেটা কথা প্ৰত্যাৱৰ্তী angle COE প্ৰত্যাৱৰ্তীটো কি হৈছে 180 কে ডাঙৰ আৰু 360 কে সৰু তে কি কৰিব লাগিব মই এতিয়া 360 minus angle COE মানে কথাটো কেনেকৈ চাওক COE হৈছে এটো এংগল প্ৰত্যাৱৰ্তী বুলি ক'লে এই এংগলটো কথা গম পালে ওচৰটো ৰাউন্ডটো উলিয়াব লাগিব আৰু কেনেকৈ উলিয়াম গোটেইটো কিমান 360 হয় তাৰপৰা মই COE টো মাইনাস কৰি দিওঁ তাৰপৰা বাকিখিনি ওলাই যাব হয়নে 360 minus CO ইকুয়াল কি হ'ব 360 minus 110 ইকুয়াল হ'ব কিমান 250 হয় গ'ল ওলাই গ'ল 250 বুলি ঠিক আছে এটা কি উলিয়াবলৈ আছে BOE উলিয়াবলৈ আছে মানে BOE এটো কোন উলিয়াবলৈ আছে এটা চাব ঠিক আছে এতিয়া এটাকে angle AOC equal to angle হৈছে BOD কিহৰ কাৰণে AOC এটো কোন আৰু এটো কোন কি হ'ব সমান কিয় সমান বিপৰীত কোণ হয়নে বিপৰীত কোণ কি হ'ব বিপৰীত কোণ ওকে তে নেক্সট কি লিখিম এতিয়া মই angle AOC ইকুয়াল কি হ'ব 40 ডিগ্ৰী হৈ যাব কাৰণ কিহৰ কাৰণে BOD টো 40 বুলি মোক অলৰেডি কৈ দিছে মই 40 ডিগ্ৰী লিখি ললো এৰে চাব এটাকে কি আছে এটা কোণ যোগ কৰিলে কি হয় 70 ডিগ্ৰী হয় হয়নে angle AOC plus angle BOE equal क्या होगा 70 AOC किमान আছে 40 plus angle কি হ'ব BOE হ'ব equal होगा 70
एंगल BOE क्या होगा 70 minus 40 इक्वल टू होगा किमान 30 डिग्री होगा सपोर्टा बोर्ड COE ওলাই গল 250 এফালে एंगल BOE হৈ গল কিমান 30 ডিগ্ৰী ঠিক আছে তে এনেকৈ আমি কি হৈ গল আমি এক নম্বৰ অংকটো কৰিব পাৰিলো তে নেক্সট আমি আহি গলো এবাৰ আমাৰ কেই নম্বৰ অংকটো 2 নম্বৰ অংকটো মাজতে আমি আহিছো 2 নম্বৰটো কি দিছে চাব অপচন নিচিনা ৰেশিও দিয়া হৈ আছে ওকে আমি ৰেশিওটো কৰিম ঠিক আছে তে ৰেশিওটো চাব ৰেশিওটো আমি কৰিম আজিৰ কাৰণে আমি এটোৱে লাষ্ট অংক কৰিম 2 নম্বৰটো কৰিম যেহেতুকে সময় বাঢ়ি গৈ আছে সেইটো কাৰণে পৰৱৰ্তী ভিডিওটো তুমি কি কৰিম তাৰ পিছৰখিনি আমি কৰি তাৰ পিছৰ পৰ্যায়লৈ আমি লাহে লাহে আমি পাৰ্ট 1 পাৰ্ট 2 কে আমি দি গৈ থাকিম ঠিক আছে অলৰেডি আমি কি কৰিছো বহুতখিনি চেপ্টাৰ আমি দিছোৱে আমাৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে চাব পাৰিব ক্লাছ 9 এনেকে মেথছ চেপ্টাৰ বুলি এনেকে থাকিব চাই ললে হ'ল ওকে তে আমি আহি গলো এবাৰ লাষ্ট এটো ভিডিওৰ কাৰণে লাষ্ট কোৱেশ্চনটো আহিলো এটো হৈছে 2 নম্বৰটো কি দিছে চাব এটো দিয়া আছে এটো দিয়া আছে আৰু কি হৈ আছে এটো দিয়া আছে এই যে চাব কি হৈ গ'ল এটো হ'ল কিমান A B C দুইটা 90 ডিগ্ৰী ইয়াৰ হ'ব কিমান O X O Y P M এটো হ'ব N এটো দিয়া হৈছে ওকে এটা চাব কি দিছে মোক 2 নম্বৰটো দিছে XY আৰু MN ৰেখায় কি होगा O बिंदु काटिছে ঠিক আছে তে एंगल POY ইকুয়াল টু হল 90 ডিগ্ৰী আৰু কি হৈছে আৰু A:B হৈছে কিমান 2:3 ঠিক আছে তে নিৰ্ণয় কৰিব লাগে যে হ'ব নিৰ্ণয় কৰিব লাগে যে কি হ'বগা C2 উলিয়াব দিছে কিন্তু মই কি কৰিমগা মই তিনিটা উলিয়াব ট্ৰাই কৰিম কি লিখিমগা A, B, C হ'ব প্ৰশ্নতে মই কি বিচাৰিছে অনলি C বিচাৰিছে মই আপোনাক ABC তিনিটা উলিয়াই দিম ঠিক আছে ওকে এটা চাব এংগল POY ইকুয়াল টু 90 ডিগ্ৰী হ'ব নালাগে এটা বেলেগ এটা ষ্টাইলত কওঁ নালাগে হ'ব কি হ'ব চাব এংগল কি হ'ব এটো ফাৰ্ষ্টতে কি আমি ধৰি ললে আমাৰ কাৰণে ইজি হ'ব যেহেতু আমি অকণ আগতে এটা অংক কৰিছিলো ৰেশিও অংকটো কৰিছিলো যে কেনে কৈছে আমি ধৰি লৈছিলো ধৰি লওঁ ইজি হ'ব চাব ধৰো A ইকুয়াল টু কেন হ'বগৈ কি আছে প্ৰথমতে 2 আছে কি হ'বগৈ 2x B কেন হ'বগৈ 3x ওকে এ চাব এংগল কি হ'বগৈ POX প্লাস এংগল POY ইকুয়াল হ'ব 180 ডিগ্ৰী দেখো POX POY এটা কোনটো মই যোগ কৰিম কি হ'ব 180 ডিগ্ৰী কি হ'ব ৰৈখিক জুৰীয়া কোণ হয়নে কি হ'ব ৰৈখিক জুৰীয়া কোণ ওকে দেখুন POX মানে কিমান POX মানে দেখুন POX মানে A আৰু B কি হ'ব A plus B POY মানে কিমান 90 ডিগ্ৰী বুলি মোক অলৰেডি কৈ দিছে হয়নে 180 ডিগ্ৰী বুজিব A কিমান 2x B কিমান 3x কিমান হ'ব 180 minus 90 ওকে কি হ'ব 5x কিমান হ'ব 90 x কিমান হ'ব 90 by 5 therefore x equal হ'ব কিমান 18 হ'ব x মান মই পাই গলো এতিয়া মই কি উলিয়াব লাগে ABC উলিয়াব লাগে হয়নে চাওকচোন A কিমান হ'ব এতিয়া A হ'ব কিমান কিন্তু একিয়াতে কোণত থাকে দেখা নাপাব হয়নে ওকে কি হ'ব A কিমান হ'ব A হ'ব কিমান আপোনাৰ 18 কি আছিল 2x আছিল 2 into কি হ'ব 18 মানে কি হ'ব 36 ওকে B কিমান হ'ব 3x হয়নে 3 into কিমান হ'ব 18 কিমান হ'ব 8 3 গুণ 24 4 উকলিল 2 3 গুণ 3 554 পাই গলো এতিয়া মই কি উলিয়াব লাগিব এতিয়া মই C উলিয়াব লাগে কেনে কৰিলে আমি C টো চাইছো কেনেকৈ হ'বগৈ চাওক এতিয়া
b plus c equal to হ'ব 180 ডিগ্ৰী b plus c মানে এটো আৰু যদি এটো মই যোগ কৰি দিও 180 ডিগ্ৰী হ'ব কেনেকৈ হ'ব দুইটা ৰৈখিক জুৰীয়া কোণ কিয় হ'ব MON সৰলৰেখা হৈ আছে হয়নে কি হ'ব ৰৈখিক জুৰীয়া কোণ ওকে ঠিক আছে দেখিব কৈছো b ভ্যালু কিমান আছে না 54 plus c equal to হৈছে 180 ডিগ্ৰী তো c equal to হ'ব 180 minus 54 therefore c equal to কিমান হ'ব 0 পাঁচ 10 পাঁচ 6 গলে হৈ গল 6 7 পাঁচ 2 গলে 5 126 ডিগ্ৰী হৈ গল ওকে তে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 আনসাৰ ঠিক আছে আমি যিমানখিনি পাৰো আপোনালোকৰ সুবিধা হোৱাকৈ মই বুজাবলৈ চেষ্টা কৰিলো ইয়াৰ পৰৱৰ্তী সময়ত যেটো ভিডিও আমি দিম তো কি কৰিম আমি 3 নম্বৰ পৰা ষ্টাৰ্ট কৰি আমি পিছৰ পৰ্যায়ৰ যিবিলাক আছে উপবাদ্য তালে আমি আগবাঢ়িম যে সময় নাটনে হৈ আহা লগে লগে আমি কি কৰিলো আজি ক্লাছটো পাম বিদায় মাগিম আৰু সকলো খালি প্ৰেক্টিস কৰি যোৱা ধুনিয়াকৈ সুন্দৰকৈ আমি পঢ়িব পাৰিম আমি নোৱাৰো বুলি ভাবি থাকিলেহে আমি সদায় পিছমুখী আহো সদায় পাৰিম বুলি ভাবাচোন পাৰিম বুলি ভাবিলে সদায় আমি আগুৱাই যাব পাৰিম তো চেষ্টা কৰা আমি সবে পাৰিম ম্যাথছ কোনো টান নহয় ম্যাথছ খালি প্ৰেক্টিস ম্যাথছ যিমানে কৰিবা সিমানে পাৰিবা ম্যাথছ প্ৰেক্টিস কৰা আৰু ধুনিয়াকৈ ম্যাথছৰ লৈ সহজত্বী হৈ আগবাঢ়ি যোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম আমাৰ নেক্সট ভিডিওত ধন্যবাদ